কিহৰ মিটিং চলি আছে ইয়াতে? ইয়াতে কিয় কৰিব আজি অসমীয়া জাতি আজি কি হেৰুৱাইছে আপুনি নাজানে? অসমীয়া দায়িত্ব আছে নাই? লাহে লাহে আৰু লাহে লাহে আপোনালোকে বুজি পোৱা নাই। নকৰিব অসমীয়া জাতিয়ে আজি কি হেৰুৱাইছে সেইটো আমি বৰ্ণে বৰ্ণে জুবিন দা মৰিছে। আমি অসমে ধ্ৰুৱতৰাটো হেৰুৱাইছে, উজ্জ্বল নক্ষত্ৰটো হেৰুৱাইছে। লাজ নাই আপোনালোকৰ? এই অসমতে থাকি অসমৰ সম্পদটো আজি নাইকিয়া মিটিং পাতি আছে। এই কেমিষ্ট আৰু এই ড্ৰাগিষ্ট এছ'চিয়েশ্যন অফ আছামে ইয়াতে জুবিন দাক চৰম অপমান কৰিছে। যিটো সময়ত যিটো দিনত আজি স্বতঃস্ফূৰ্তভাৱে গোটেই অসমখন আজি স্তব্ধ হৈ গৈছে, তাত এই কেমিষ্ট আৰু ড্ৰাগিষ্ট এছ'চিয়েশ্যনে জুবিন দাক চৰম অপমান কৰিছে। তেওঁলোকে জোতা পিন্ধি বন্তি প্ৰজ্বলন কৰিছে, জুবিন দাৰ ফটোত মাল্যাৰ্পণ কৰিছে। তাৰ পাছত আমি তেওঁলোকক কৈ থকাৰ পিছতো তেওঁলোকৰ এই মিটিংখন তেওঁলোকে বাতিল কৰা নাই। আমি তেওঁলোকক বাৰম্বাৰ অনুৰোধ জনালোঁ, ফোন যোগে আমি বাৰম্বাৰ অনুৰোধ জনালোঁ তেওঁলোকে এই মিটিংখন বাতিল কৰিব লাগে, কিন্তু তেওঁলোকে মিটিংখন বাতিল কৰা নাছিল। আজি চাওক, এই অসমৰ যিটো আটাইতকৈ উজ্জ্বল নক্ষত্ৰ ধ্ৰুৱতৰাটো নাইকিয়া হৈ গ'ল। তাৰপিছত এই কেমিষ্ট এছ'চিয়েশ্যনে এনেকে ধৰণে মিটিং পাতি আছে। আমি অসমীয়া হিচাপে আমি অসমে কি হেৰুৱাইছোঁ, কি আজি কেনেকুৱা পৰিস্থিতি আছোঁ। আমাৰ হিয়াখন ভাঙি গৈছে, বুকুত এই পাথৰ লৈ আমি ইয়াতে আহিবলৈ ইচ্ছা নাই যদিও তেওঁলোকে আমাৰ কথা নুশুনাৰ কাৰণে আমি আহিবলৈ বিবশ হৈছোঁ। আৰু জুবিন দাৰ ফটোত কোনোবাই আজি এই দিনত জোতা পিন্ধি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাৰ এই নাটক ৰচিব, আমি সেইটো সহ্য হ'বলৈ নিদিওঁ। এটা কথা স্পষ্ট, এইখন অসমত জুবিন দাৰ দৰে না কোনোবা আহিছিল না কোনোবা আহিব। এই জুবিন দাক অপমান কৰা এই অধিকাৰ এই কেমিষ্ট এছ'চিয়েশ্যনক কোনে দিলে? জুবিন দাক অপমান কৰা এই অধিকাৰ এই ড্ৰাগছ এছ'চিয়েশ্যনক কোনে দিলে? আজি চাৰিওফালৰ পৰা ইয়াতে মানুহে মিটিং কৰি আছে, কিন্তু গোটেই অসমবাসী আজি জুবিন দাৰ এই দুখত ম্ৰিয়মান হৈছে। আমি এনেকুৱা ধৰণৰ এই পাভত গজা এই অসমীয়া জাতিৰ আৱেগ নুবুজা এইবিলাক এছ'চিয়েশ্যনক আমি গৰিহণা দিছোঁ। আৰু অনাগত দিনত এওঁলোকে কিন্তু আমাৰ ফালৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, সেই কথাটো স্পষ্ট কৰি দিছোঁ। ইয়াতে মাছে মংসই ভোজ পাতিছে, এই জুবিন দা আজি আমাৰ মাজৰ পৰা নাইকিয়া হোৱা দিনত এই মানুহবিলাক এতিয়া মাছে মংসই ভোজ পাতিছে, খাবলৈ আহিছে ইয়াতে। তেওঁলোকৰ অলপো লাজ নাই, লাজ লগা নাই। কাৰো সাহস নাই, অসমীয়া জাতিৰ উজ্জ্বল নক্ষত্ৰটো আজি হেৰাই গৈছে। আপোনালোকৰ লাজ নাই? ইয়াতে মাছে মংসই আপোনালোকে ভোজ পাতিছে, তাতকে লাজৰ কথা কিবা হ'ব পাৰে? আজি মানুহবিলাকে ঘৰত চৌকা জ্বলোৱা নাই, আপোনালোকে জানে? মানুহে আজি চৌকা জ্বলোৱা নাই। আমাৰ প্ৰতিজন অসমীয়াই আজি কোনোৱে ভাত খোৱা নাই ঘৰত। কালি ৰাতি আমি ওজা কৰি টিকা কটাইছোঁ, তাৰপাছত আপোনালোকে এনেকে কৰিব আৰু আমি সহ্য কৰিম? মাছে মাংসই বহুত কাম আহিছে ইয়াতে, ওলাওক।